কেতিয়া দিব 2024 চনৰ এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক অফিচিয়েল খবৰটো জনাই দিম জানিবলৈ হলে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত প্ৰথমবাৰ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকা আজি যেহেতু মেট্ৰিকৰ ৰিজাল্ট দিলে তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা তোমালোকক জনাব বিচাৰো যোৱাকালি মই দুটা ভিডিঅ' দিছিলো যে 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব বুলি তো বহুতেই মোক বেয়া গালি দিছে কমেন্টছত আমি বলে ফেক নিউজ দি থাকো আমাৰ শিক্ষামন্ত্ৰী নিজে নাজানে যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব বাট আমি ভিডিঅ' এটা বনাওতে বহুত ৰিসাৰ্চ কৰি এন্ড ভাবি চিন্তি বনাই লও যি কি নহওক মেট্ৰিকৰ ৰিজাল্টৰ পিছৰ পৰাই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলেও জানিব বিচাৰিছে যে মেট্ৰিকৰ ৰিজাল্ট দিলে বাট এইচএছ চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব তো ভিডিঅ'টো শেষলৈকে চালে গম পাই যাবা যে এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া দিব ইয়া তোমালোকে এখন চাৰ্ট চাব পাৰিছা যে আসাম এইচএছ ফাইনেল এক্সামছ অভাৰ দা ইয়াৰ্স ইয়া 2019 2020 2021 2022 আৰু 2023 বৰ্ষত কোন মাহৰ কোন তাৰিখত ৰিজাল্ট দিয়া হৈছিল সেয়া উল্লেখ আছে ইয়াত যদি তোমালোকে 2021 ৰ বাহিৰে বাকি কেইটা চোৱা তেতিয়া পাবা বেছিভাগ জুন মাহত ৰিজাল্ট দিয়া হৈছিল 2021 বাদ দিয়া হৈছে কিয়নো 2021 ত কৰোনাৰ কাৰণে এক্সাম নোহোৱাকে ছাত্ৰ-ছাত্ৰীসকলক পাছ কৰাই দিয়া হৈছিল এই চাৰ্ট মতে এইবাৰো এইচএছ পৰীক্ষাৰ ফলাফল জুন মাহত দিয়াৰ সম্ভাৱনা আছে এতিয়া তোমালোকক আসল অফিচিয়েল নটিফিকেশনখন দেখুৱাম তো ইয়াত তোমালোকে এটা এপ্লিকেশন চাব পাৰিছা যেটো এপ্লিকেশনৰ দ্বাৰা এছএছএলসি পৰীক্ষাৰ ৰিজাল্ট লোৱা হৈছিল আৰু অতি সহজে এইচএছ পৰীক্ষাৰ ৰিজাল্ট ল'ব পাৰিবা তো এইখন এপ্লিকেশনত উল্লেখ আছে যে এইচএছৰ ৰিজাল্ট কেতিয়া দিব এছএছএলসি ৰিজাল্ট কেতিয়া দিব কতো উল্লেখ নাছিল আনকি শিক্ষামন্ত্ৰীয়ে নিজেও জনা নাছিল যে কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিকৰ ৰিজাল্ট বাট এইখন এপ্লিকেশনত উল্লেখ আছিল এইমতে ৰিজাল্ট আহিল তো এইখন এপ্লিকেশনৰ জৰিয়তে তোমালোকে গম পাই যাবা যে কেতিয়া দিব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু জানি লোৱা যে এইখন এপ্লিকেশনৰ জৰিয়তে কেনেকৈ চেক কৰিবা ৰিজাল্ট এপ্লিকেশনটো ওপেন কৰাৰ লগে লগে আসাম বৰ্ড সিলেক্ট কৰিবা ইয়াৰ পাছত দুটা অপচন পাবা তো ইয়া তোমালোকে ক্লাস 12 সিলেক্ট কৰিবা ক্লাস 12 সিলেক্ট কৰাৰ পাছত ইয়া তোমালোকে ওপৰত চেক ৰিজাল্ট নাও এটা অপচন পাবা ইয়াত ক্লিক কৰি তোমালোকে এইচএছ চূড়ান্ত পৰীক্ষাৰ ৰিজাল্টটো ল'ব পাৰিবা ইয়াৰ তলত তোমালোকে এটা নটিফিকেশন চাব পাৰিছা যে আসাম এছএছইসি আসাম 12 ৰিজাল্ট 2024 expected to be declared on the first week of June 2024 অৰ্থাৎ এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল অহা জুন মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব বুলি ইয়াত উল্লেখ আছে